নতুন অসমীয়া প্ৰডাকশ্যন হাউচ ড্ৰিম ৱেভ প্ৰডাকশ্যনৰ আহিবলগীয়া প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম ঘোষণা কৰা হৈছে। প্ৰডাকশ্যন হাউচটোৱে নিৰ্মাণ কৰিব সপোনৰ ৰং নামৰ এখন অসমীয়া চলচ্চিত্ৰ। মহানগৰী FTV লঞ্চত আয়োজিত এক অনুষ্ঠানত ছবিখনৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে শিল্পী জুবিন গাৰ্গে। লগতে মুকলি কৰে প্ৰডাকশ্যন হাউচটোৰ বেনাৰত প্ৰস্তুত কৰা এটা নতুন গীত, যিটো গীতত কণ্ঠদান কৰিছে দীপলিনা ডেকাই। সপোনৰ ৰং নামৰ ছবিখনৰ চিত্ৰনাট্য সংলাপ প্ৰণৱ কুমাৰ বৰ্মনৰ। এই অনুষ্ঠানটিতে প্ৰডাকশ্যন হাউচটোৰ কেলেণ্ডাৰ উন্মোচনৰ লগতে প্ৰদৰ্শিত হয় এক ফেশ্বন শ্ব'। জুবিন গাৰ্গৰ উপৰিও প্ৰডাকশ্যন হাউচটোৰ স্বত্বাধিকাৰী বনজ্যোতি কৌণ্ডিন্য, বাঁহীবাদক দীপক শৰ্মা, গায়িকা দীপলিনা ডেকাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে অনুষ্ঠানটোত। এইটো এখন নতুন চিনেমা আমি আহিবলৈ পাই ভাল পাইছোঁ। সপোনৰ ৰং, নতুন প্ৰডাকশ্যন, নতুন চিনেমা, নতুন গান এটাও ৰিলিজ কৰিছে, হালধীয়া ৰং পখিলা দীপলিনা গাইছে। চ' আমি আহি খুব ভাল পাইছোঁ আৰু নতুন আৰু এখন চিনেমা আমি চাবলৈ পাম, আগ্ৰহী হৈ আছোঁ। ভালকৈ বনাওক, ভালকৈ গোটেই কামখিনি হৈ যাওক ধুনীয়াকৈ, আমি তেতিয়া ধুনীয়াকৈ চাবলৈ পাম চিনেমা। আৰু আমাৰ ফালৰ পৰা আন্তৰিক শুভকামনা আছে, সদায় থাকিব আৰু বহুত বহুত মৰম জনাইছোঁ। আগবাঢ়ি যাওক প্ৰডাকশ্যন হাউচটো। কালিও আৰু এটা ভাল খবৰ পাইছোঁ যে গভৰ্ণমেণ্টে ছাবচিডি দিব বুলি শুনিছোঁ চিনেমা হলৰ কাৰণে। আৰু মই নিজে দুটা চিনেমা হলত বনোৱাত এতিয়া মই জড়িত হৈছোঁ। এটা আমি বনাম চেপনত আৰু এটা নলবাৰী প্লেন কৰি আছোঁ। চ' সেইধৰণে যদি আমাক সহায় সহযোগিতা আগবঢ়ায় গভৰ্ণমেণ্টে, আৰু আমাৰ আগ্ৰহী যুৱক যুৱতী ওলাই আহিব, নতুন নতুন হল হ'ব। হল আমাক প্ৰায় 100-150টা হল লাগে আচলতে অসমত। এতিয়া আমাৰ খুব বেছি আমাৰ 70টামান হল আছে। চ' তেতিয়া আমি আৰু ভালকৈ চাৰ্কুলেশ্যন কৰিব পাৰিম। আৰু সকলোৱে দেখিছে এতিয়া আমি অসমীয়া চিনেমাক অকণমান বেলেগ লেভেলত নিবলৈ চেষ্টা এটা দি আছোঁ। মিছন চাইনাৰ পৰা আমি অকল অসমতে নহয়, ইণ্ডিয়াৰ চব মেট্ৰত মই ৰিলিজ কৰিছিলোঁ প্ৰথম ৰিস্ক লৈ পেলাই। এতিয়া সকলোৱে কৰিবলৈ আৰম্ভ কৰিছে।